বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো মই নিশ্চৰ্তভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছো মোৰ ভুল হৈছে মই এনেকুৱা বাক্য কোৱা উচিত নাছিল মই ভৱিষ্যতে এনেকুৱা বাক্য নকওঁ নমস্কাৰ মই 26 তাৰিখে 26 এপ্ৰিল 2025 চনৰ 26 তাৰিখৰ দিনা এটা ভুল বাক্য ক'লো তাৰ বাবে ক্ষমা খুজিবৰ কাৰণে মই এই ভিডিঅটো বনাইছো 26 এপ্ৰিলৰ দিনৰ ভাগত আজি মই লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত যেতিয়া নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ কেম্পেইন কৰি ঘূৰি ফুৰিছিলো তেতিয়া মই এটা বাক্য ক'লো যিটো বাক্যই এতিয়া মোক বৰ অস্বস্তিত পেলাইছে সেইকাৰণে সেই বাক্যটো উঠাই ল'বৰ কাৰণে আৰু মোৰ ভুলটো স্বীকাৰ কৰিবৰ কাৰণে মই এই ভিডিঅটো বনালো এতিয়া ৰাতি 1:20 হৈছে 1:20 কৈছে 26 তাৰিখ ৰাতি বুলি ক'ব পাৰে বা 27 তাৰিখ পুৱা বুলি আপুনি ক'ব পাৰে মই এইমাত্ৰ নিৰ্বাচনৰ কামকাজ সামৰি লখিমপুৰত প্ৰচাৰ কাৰ্য সামৰি থকা ঠাই আহি পাইছোহি এই মুহূৰ্তত মই ক'ব খুজিছো যে আজি দিনৰ ভাগত মই কৈছিলো যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলো এই বাক্যটো মোৰ ভুল আছিল এতিয়া মোৰ সকলো বন্ধু মহল আৰু মোৰ দলীয় সতীৰ্থসকলে মোক এনে এটা বাক্য কোৱাৰ কাৰণে সমালোচনা কৰিছে কৈছে যে মোৰ নিচিনা এজন যুক্তিবাদী আৰু প্ৰগতিশীল মানুহে এনেকুৱা এটা তৰল এনেকুৱা এটা ধৰ্মীয় সেন্টিমেন্ট থকা এনেকুৱা ধৰণৰ বক্তব্য কেতিয়াও প্ৰকাশ কৰা উচিত নাছিল এয়া অযুক্তিকৰ বক্তব্য আৰু এটা ধাৰ্মিক মানুহে কোৱা ধৰ্মক লৈ ধৰ্মভীৰু মানুহে কোৱা কথাৰ বাহিৰে আন একো নহয় বুলি মোক প্ৰত্যেকজন মোৰ সতীৰ্থ যিসকল মোৰ আদৰ্শগতভাৱে ভাল পায় সেইসকলে মোক সকলোৱে সমালোচনা কৰিছে সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো যে মই এটা ভুল বাক্য কৈছিলো যিটো ভুল বাক্য মোৰ মুখেদি ওলোৱাটো উচিত নাছিল মই কৈছিলো যে যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়ে সেইসকল কাফেৰ সেইসকল নৰকলৈ যাব এনেকুৱা ধৰণৰ আল্লাহ তেওঁলোকক শাস্তি দিব এনেকুৱা ধৰণৰ বক্তব্য এটা প্ৰকাশ কৰিছিলো মই একজেক্ট বাক্যটো ক'ব নোৱাৰিব পাৰো কিন্তু এনেকুৱা ধৰণৰ বাক্য এটা প্ৰকাশ কৰিছিলো আসলতে গোটেই দিন ৰাত যোৱা কিছুদিন ধৰি একেৰাহে প্ৰচাৰ চলাই থকাৰ কাৰণে মই যথেষ্ট এনেকুৱা ধৰণৰ প্ৰত্যেক দিনাই 20-25খন মিটিঙত এনেকৈ ভাষণ দি থকাৰ কাৰণে আকস্মিকভাৱে চিন্তা নকৰাকৈ এনেকুৱা ভুল বাক্য এটা কৈ পেলালো সেইকাৰণে সকলো ৰাইজে মোক ক্ষমা কৰিব আৰু মোৰ সতীৰ্থ যিসকল বন্ধু দলৰ যিসকল সতীৰ্থ যিসকলে এই বাক্যটো কোৱাৰ কাৰণে মোক বেয়া পাইছে মই অযুক্তিকৰ কথা কৈছো বুলি কৈছে মই ধৰ্মীয় চিন্তাৰ কথা কৈছো বুলি কৈছে মই প্ৰগতিশীল চিন্তাৰ পৰা আঁতৰি গৈছো বুলি যিসকলে কৈছে মই তেখেতসকলৰ ওচৰত ক'ব কৈছো যে মই নিশ্চৰ্তভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছো মোৰ ভুল হৈছে মই এনেকুৱা বাক্য কোৱা উচিত নাছিল মই ভৱিষ্যতে এনেকুৱা বাক্য নকওঁ গতিকে সকলো পক্ষকে সকলো ৰাইজকে মোৰ এনেকুৱা ভুল বাক্যৰ কাৰণে ক্ষমা বিচাৰিছো আৰু মোক ক্ষমা কৰি দিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছো ধন্যবাদ জয় অসম